আইনো ও ভোক লাগিছে কি বনাবা সুজি লৈছো সুজি দি পেলাই ভাপত দিয়া পিঠা বনাম সুজি দি ভাপত দিয়া পিঠা হয় হেতু কেনেকুৱা পিঠা ও খাই চাবচোন খাই বহুত ধুনীয়া লাগে এয়া কি দিলা চেনি অলপ দি দিছো আৰু দিম দৈ সুজিৰ লগত চেনি তাৰ পিছত আকৌ দৈ দি দিলে হয় তাৰ পিছত এয়া কি দিছে গাখীৰ অলপ দি দিছো তাৰ মানে আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ফুডটো মানে স্পেচিয়েল হ'বলৈ গৈ আছে ন হয় ও এইটো খাদ্যহে খাই পোৱা নাই দেই আজি প্ৰথম সুজি দিলে সুজি পিছত চেনি দিলা তাৰ পিছত দৈ দিলা এতিয়া আকৌ দিছা গাখীৰ এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব ন হয় অলপমান অলপ দিও এইখিনি এতিয়া 15 মিনিট মান থৈ দিম তাৰ পিছত বনাম এনেকৈ এনেকে 15 মিনিট মান থৈ দিম মানে 15 মিনিট মানৰ পিছতহে বনাবা আৰু হয় তো নাৰিকলো লাগিব ন লগত নাৰিকল গুচাই আছো এয়া কি দিছা ৰিফাইন অলপ অলপ দি দিছো মানে গ্লাছৰ তলত অলপ অলপ ৰিফাইন দি দিয়া হৈছে হয় না লাগিবলৈ তেতিয়া তলত লাগি নধৰিব আৰু আজি খানাটো মানে সঁচাকৈ স্পেচিয়েলে হ'বলৈ গৈ আছে দিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট ফুডটো হয় এটোতো অলৰেডি পেষ্টটো ৰেডি হৈ গ'ল এতিয়া কি কৰিবা এটো এতিয়া গ্লাছত দিব লাগিব ন মজা ফুলকে দিবা না বেছি ফুলকে নিদু এতিয়া এনেকে তিনটাতে দি লবা ন হয় এইখিনি গুটেখিনি লাডু বনাই ললা ন হয় এতিয়া দীঘল কৰি লম এনেকে তাৰপিছত গিলাছত সোমাই দিম মাজতে দি দিব লাগিব ন হয় দীঘল কৰি পেলাই মাজদি দি দিলেই হ'ল হয় এইয়া কি সুন্দৰ লাগিছে আজি খাবা আৰু দিয়া ভুকু লাগি আছে গম পাইছ না নাই ভুক মোৰো লাগিছে তাৰপিছত এইটোতো দি দিবা ন বাস ৰেডি এইফালে চচত পানী গৰম কৰি ৰাখিছিলে পানী পুৰা উতলিয়ে আছে এতিয়া এটা এটাকে এনেকৈ দি দিব লাগিব এতিয়া ঢাকন মাৰি দিবা ন মজা আজি ৰেচিপিটো কিন্তু আনকমন ৰেচিপি হ'বলৈ গৈ আছে দেই হ'ল নে হৈ গ'ল ন দিয়া 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 উলিওৱা উলিওৱা ভোক লাগিছে
আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ফুড ৰাইজসকল বহুত স্পেচিয়েল হয় কি মজা এতিয়া উলিয়াব লাগে আৰু খাব লাগে আৰু দেই ইমান ডাঙৰ ডাঙৰ পিঠাটো এজনে এবাৰ শেষ কৰিব নোৱাৰে সেই কাৰণে খুব ধুনীয়াকৈ কাটি কাটি টুকুৰা টুকুৰ কৰি ল'ব লাগিব মজা লাগিছে দিয়া খাই বৰ ভাল লাগিব দেই কিন্তু কষ্ট হৈছে না বনাওতে বহুত সময় লাগিছে বনাওতে অলপ সময় লাগিব কিন্তু খাবলৈ অলপ টাইম লাগে বৰ সোৱাদ আহা